নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা আনবক্সিং ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত মই আনবক্সিং কৰিবলৈ গৈছোঁ এটা পেন ড্ৰাইভ 128GB HP পেন ড্ৰাইভ হয় আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আজি বহুত দিনৰ পৰা মই আনবক্সিং কৰা নাই, সেইবাবে আজি মই এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ আনবক্সিং কৰিম বুলি। আৰু আজিৰ আনবক্সিংটো বহুতেই সৰু আৰু প্ৰিমিয়াম হ'বলৈ গৈ আছে আৰু আজিৰ আনবক্সিং ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু অতি কম মূল্যত মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা পেন ড্ৰাইভ 128GB, য'ত নেকি আপোনালোকে সকলো বস্তু যিবিলাক আমাৰ মোবাইলত থাকে ষ্ট'ৰেজত, সেইখিনি আপোনালোকে বেকআপ বা ৰিকভাৰী কৰিবলৈ সহজ হ'ব আৰু তাত ৰাখি থ'বলৈ সহজ হ'ব। সেইবাবে মই এইটো HP ব্ৰেণ্ডৰ পেন ড্ৰাইভ এটা আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু আপোনালোকে যদি বাই কৰে তেন্তে কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত যদি লিংক লাগে তেন্তে কমেণ্ট কৰিব, মই লিংক দি দিম। আৰু আজি জাষ্ট মই এটা আনবক্সিং ভিডিঅ' লৈছোঁ আপোনালোকৰ বাবে। এই ভিডিঅ'টোত মই HP পেন ড্ৰাইভটো আনবক্সিং কৰিম, ইয়াৰ নেক্সট ভিডিঅ'ত মই ৰিভিউ কৰি পেলাই আপোনালোকক দেখাম। তো এতিয়া আপোনালোকক মই পেন ড্ৰাইভটো আনবক্সিং কৰি দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মোৰ ভিডিঅ'বিলাক অলপ আপোনালোকে সম্পূৰ্ণ ৱাটচ কৰিব, ফুলকৈ চাই দিব, কাৰণ মোৰ ৱাটচ টাইমৰ অলপ কমি আছে। ৱাটচ টাইমটো মোৰ দৰকাৰ হৈ আছে, প্ৰয়োজন হৈ আছে। সেইবাবে মই ভিডিঅ'বিলাক এনেকৈ অলপ লংকৈ বনাই আছোঁ। আৰু এতিয়া মই প্ৰথমে আপোনালোকক আনবক্সিং কৰাৰ আগতে এবাৰ প্ৰডাক্টটো দেখাই লৈছোঁ, তাৰপিছত আমি আনবক্সিং কৰিম আৰু তেতিয়া প্ৰডাক্টটো আপোনালোকে আৰু ভালদৰে চাব। এইটোৱে হৈছে আমাৰ প্ৰডাক্টটো 128GB HP পেন ড্ৰাইভ। আপোনালোকে এবাৰ ভালদৰে চাই লওক, মই দেখাই দিছোঁ। এইটো হৈছে আমাৰ HP পেন ড্ৰাইভ, আপোনালোকে ভালদৰে চাব। মই অলপ ফ'কাছ কৰি দিছোঁ। HP লিখা আছে আৰু ইয়াত চাওক, ইয়াত লিখা আছে 128GB, ওলোটাকৈ আছে, এনেকৈ চাওক। ইয়াতে আছে আমাৰ 128GB বুলি এনেকৈ লিখা আছে। ভালদৰে সৰু বস্তু যে ভালদৰে ফ'কাছ নহয়, তো তথাপিও মই আপোনালোকক দেখাই দিছোঁ। 128GB HP পেন ড্ৰাইভ হয় আৰু কিমান সৰু আপোনালোকে চাই লওক, আপোনালোকে নিজেই গম পাইছে কিমান প্ৰিমিয়াম প্ৰডাক্ট হয় আৰু কিমান সৰু প্ৰডাক্ট হয়। তো এইটোৱে মই আজি আনবক্সিং কৰিবলৈ আহিছোঁ আপোনালোকৰ ওচৰত আৰু আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু লগত এটা ইয়াতকৈও ভাল এটা প্ৰডাক্ট ইয়াত দিছে, যিটো অলপ ইয়াতকৈ ডাঙৰ হয়। সেইটোৱে হৈছে প্ৰডাক্টটো মই আপোনালোকক দেখাইছোঁ, OTG এটাও ইয়াৰ লগতে দিছে। তো এইটো হৈছে OTG, আপোনালোকে দেখিছে নিশ্চয় ক'ৰবাত এনেকুৱা OTG, কিন্তু এইটো বহুতেই ভাল, কাৰণ ইয়াত আপোনালোকে V টাইপো ইউজ কৰিব পাৰিব, লগতে C টাইপ দুইটা একেলগে দিয়া আছে। আপোনালোকে ইয়াত পেন ড্ৰাইভটো লগাব লাগিব। প্ৰথমে মোবাইলত লগালে ইয়াত লগাই ল'ব, এইটো হৈছে USB আৰু তাৰপিছত এইটো যিটো টাইপ C টো এইটো টাইপ C, এইটো আপোনালোকে টাইপ C মোবাইলত লগাব পাৰিব বা আইফোনতো এইটো ইউজ কৰিব পাৰিব, টাইপ C থকা আইফোনত। iPhone 15ৰ পৰা টাইপ C ষ্টাৰ্ট হৈ গৈছে, তো iPhone 15ৰ পৰা আপোনালোকে 16তো ইউজ কৰিব পাৰিব এই পেন ড্ৰাইভটো আৰু এই OTGটোৰ দ্বাৰা। আৰু ইয়াত যিটো লাগি আছে V টাইপ, এইটোৰ দ্বাৰা আপোনালোকে এণ্ড্ৰইড যিবিলাক পুৰণি মোবাইল এণ্ড্ৰইডৰ সেইবিলাকত এই টাইপটো আহে, V টাইপ। তো এইটো আপোনালোকে ইউজ কৰিব পাৰিব। আৰু লগতে এইটো যিটো USBত আপোনালোকে পেন ড্ৰাইভটো লগাব লাগিব। মই আপোনালোকক লগাই পেলাই দেখাই আছোঁ, 1 মিনিট ৰ'ব। তো ইয়াক লগাব হ'লে প্ৰথমে আমি ইয়াত এনেকৈ লগাই দিব লাগে, তাৰপিছত এই HP পেন ড্ৰাইভটো ইয়াত লাগি যাব। তেতিয়া আমি ইয়াত যিকোনো মোবাইল এটাত ইয়াক লগাই দিব পাৰি আৰু ইয়াক ইউজ কৰিব পাৰি। তো এনেকৈ ইয়াক লগাব লাগে, আপোনালোকে নিশ্চয় এতিয়া জানিলে। আৰু আজিৰ ভিডিঅ'টোত মই আনবক্সিং কৰিম বুলি কৈছোঁ, ইয়াৰ পিছৰ ভিডিঅ'ত মই ৰিভিউ কৰিম বুলি কৈছিলোঁ। তো এতিয়া মই প্ৰথমে আনবক্সিংটো কৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো মই এতিয়া আনবক্সিং কৰিম। তো এইটোৱে হৈছে আমাৰ প্ৰডাক্টটো আৰু ইয়াক মই বাই কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। আপোনালোকে নিশ্চয় দেখিছে ফ্লিপকাৰ্টৰ লগো আছে ইয়াত। তো এতিয়া মই ইয়াক আনবক্সিং কৰি আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ। তো মই আনবক্সিং কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মই এতিয়া বৰ্তমান আনবক্সিং কৰি আছোঁ। এইটোৱে হৈছে আমাৰ পেকেজিংটো আৰু ইয়াত একো নাই। তাৰপিছত আহি গ'ল এনেকুৱাকৈ আকৌ পেকেটিং হৈ আছে ইয়াত OTG আৰু আমাৰ পেন ড্ৰাইভটো। এইটো হৈছে OTG, এনেকৈ দিয়া আছে OTGটো আৰু এইটো আমি ছাইডত ৰাখি দিওঁ। আৰু তাৰপিছত আমি পাম পেন ড্ৰাইভ।
তো এইটো হৈছে আমাৰ পেন ড্ৰাইভটো এনেকুৱাকৈ মানে ভালদৰে মানে পেকেটিং কৰা আছে, প্ৰটেকশ্যন দি মানে পেকেটিং কৰি দিছে। আৰু ইয়াত লিখা আছে 128 GB, মানে ইয়াত মানে ষ্ট'ৰ কৰিব পাৰিম আমি মানে ইউজ কৰিব পাৰিম 128 GB লৈকে মেমৰি। আৰু এনেকৈ অলপ ইনফৰমেশ্যন দিয়া আছে ইয়াত। আৰু ইয়াক আমি খুলি লওঁ। এইটো খুলিব হ'লে আমি ইয়াক মই ডাইৰেক্টলি কাটিয়ে দিছোঁ, আপোনালোকে চাই লওক কেনেকৈ। এনেকৈ ভালদৰে মানে দুইটা চাইডে মানে কাটি ল'ব লাগিব। তো এয়া হৈ গ'ল আমাৰ প্ৰডাক্টটো। মানে কি ক'ম আৰু, সৰু এটা প্ৰডাক্ট আৰু এইটো জাষ্ট এটা পেন ড্ৰাইভ হয় আৰু লগত এটা OTG 128 GB হয়। HP পেন ড্ৰাইভ আপোনালোকে নিশ্চয় দেখিছে, মই ভিডিঅ'ত আগতেও দেখাইছোঁ। আৰু HPৰ বহুত এটা মানে ডাঙৰ ব্ৰেণ্ড হয়, লেপটপ বনাই HPয়ে। আপোনালোকেতো এই পেন ড্ৰাইভটোৰ আনবক্সিং ভিডিঅ'টো চালে, কিন্তু ইয়াক কেনেকৈ কানেক্ট কৰিব মই মানে অলপ দেখাইও দিলোঁ, হ'লেও আপোনালোকে মানে কানেক্ট কৰিব নোৱাৰিব। ইয়াক কানেক্ট কৰিবলৈ মানে আৰু কিবা কিবি আপোনালোকে কৰিব লাগিব। কি কৰিব লাগিব মই ডেছক্ৰিপশ্যনত মানে লিংক দি দিম সেই ভিডিঅ'টোৰ, নহ'লে আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মই লিংক দি দিম। আৰু যিটো ভিডিঅ' আহিব কাইলৈ বা দুদিনমান দেৰিকৈ বনাম, সেই ভিডিঅ'টোত মই মানে সম্পূৰ্ণ ডিটেইলছত মানে কেনেকৈ কানেক্ট কৰিব, কেনেকৈ ইউজ কৰিব, কি কামত ইউজ হয়, সকলোখিনি মই সেই ভিডিঅ'টোত আপোনালোকক জনাই দিম। আৰু সেই ভিডিঅ'টো আপোনালোকে ফুল ৱাচ কৰিব, তেতিয়াহে মানে ইয়াক ইউজ কৰিব পাৰিব। আৰু ইয়াক বাই কৰিব লাগিব নে নালাগে সকলোখিনি কথা মই সেই ভিডিঅ'টোত কৈ দিম। আৰু আপোনালোকে সেই ভিডিঅ'টোৰ বাবে অলপ মানে অপেক্ষা কৰিব, আৰু সেই ভিডিঅ'টো অহালৈ অলপ ৱেইট কৰিব। তেতিয়া সেই ভিডিঅ'টোত আপোনালোকে চাই পেলাই বাই কৰিলে বাই কৰিব, আৰু নহ'লে সেইটো আপোনালোকৰ কথা। মই কোনো আপোনালোকক ফ'ৰ্চ নকৰোঁ, কাৰণ মইতো কোনো পেইড প্ৰমোশ্যন কৰা নাই, কাৰণ মই জাষ্ট এটা সৰু ইউটিউবাৰ হয়। এতিয়াও মই ইউটিউবাৰ বুলি স্বীকৃতি পোৱা নাই, কাৰণ মই এতিয়াও মানে ইউটিউবৰ পৰা একো পোৱা নাই। জাষ্ট মই ইউটিউবত কাম কৰি গৈ আছোঁ, পিছলৈ কি হয় নাজানো। এতিয়া মই জাষ্ট ভিডিঅ' বনাই গৈ আছোঁ, আৰু আপোনালোকৰ বাবে মই এই নতুন নতুন ভিডিঅ'বিলাক বনাই যাওঁ, আপোনালোকে চাব বুলি সেই আশা কৰিয়ে মই বনাওঁ। আৰু আজিও তেনেকৈ ভিডিঅ'টো বনাইছোঁ, আপোনালোকে ফুল ৱাচ কৰিছে যদি ভাল লাগিল, আপোনালোকক ধন্যবাদ জনালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত মই সকলোখিনি ডিটেইলছত ক'ম, আৰু সকলোখিনি ডিটেইলছত দেখিবলৈ পাব। সেইবাবে নেক্সট ভিডিঅ'টোলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব, আৰু তেতিয়াহে আপোনালোকৰ তাত মানে নটিফিকেশ্যনবিলাক যাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।